লেটস ষ্টাডি উইথ অনুপম চেনেলটোলৈ তোমালোকক স্বাগতম। আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ইতিহাস বিষয়ৰ প্ৰথম অধ্যায় হৰপ্পা সভ্যতাৰ বিষয়ে পঢ়ি আছিলোঁ। আজি আমি হৰপ্পা সভ্যতাৰ নগৰ পৰিকল্পনা, বিশেষকৈ নলা নৰ্দমা ব্যৱস্থা আৰু গৃহ স্থাপত্য কলাৰ বিষয়ে পঢ়িম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে তোমালোকক জনাই থওঁ, যদি তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হোৱা তেন্তে ভিডিঅ'টোত নিশ্চয় লাইক আৰু কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আমি আহোঁ হৰপ্পা সভ্যতাৰ নগৰ পৰিকল্পনা সম্পৰ্কে। তো হৰপ্পা সভ্যতাৰ এক অনন্য বা অতুলনীয় বৈশিষ্ট্য আছিল কি? নগৰ পৰিকল্পনা। গতিকে নগৰ পৰিকল্পনা তেওঁলোকে নিখুঁতভাৱে নগৰ পৰিকল্পনা কৰি লৈছিল বা জনবসতিসমূহৰ পৰিকল্পনা কৰি লৈছিল আৰু সেই নগৰ পৰিকল্পনাৰ এক অন্যতম অংগ আছিল বা বৈশিষ্ট্য, নগৰ পৰিকল্পনাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত অন্যতম আছিল নলা নৰ্দমা ব্যৱস্থা আৰু গৃহ স্থাপত্য কলা। তেওঁলোকে কেনেদৰে পানী নিষ্কাশন ব্যৱস্থা কৰিছিল বা বিভিন্ন নলা নৰ্দমাবিলাকৰ কেনেধৰণে ব্যৱস্থা কৰিছিল আৰু ঘৰ দুৱাৰবিলাক কেনেদৰে বনাইছিল, শাৰীবদ্ধ আছিল নে কেনেকুৱা আছিল, আমি সেই বিষয়ে এই অধ্যায়টোত আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি পাইছিলোঁ যে নিম্ন চহৰ আৰু দুৰ্গ চহৰৰ বিষয়ে পাইছিলোঁ। ইয়াত চিটাডেল মানে দুৰ্গ চহৰৰ কথা বুজাইছে আৰু লোৱাৰ টাউন মানে নিম্ন চহৰ বিলাকৰ কথা বুজাইছে। আমি পৰৱৰ্তী সময়ত ফটো চাম এইবিলাকৰ, তেতিয়া তোমালোকে ভালকৈ বুজিব পাৰিবা। এইটো এটা চিটাডেলৰ স্পষ্ট ছবি। বিভিন্ন দুৰ্গ এৰিয়াসমূহ ক্ষুদ্ৰ আকৃতিৰ, কিন্তু ই যথেষ্ট ওখ আছিল। ইয়াৰ পিছত এইখন লোৱাৰ টাউনৰ, তোমালোকে ৰাস্তা পদূলিবোৰ দেখিছা। তাতে এই আলিবোৰ লক্ষ্য কৰা, এইটো আলি, মূল আলি, প্ৰৱেশদ্বাৰ, এইবোৰ মানুহৰ ঘৰৰ বাসস্থানৰ এইবোৰ খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা বাসস্থানৰ অৱশিষ্ট, বাসস্থান, লোকালয় বা জনবসতি থকা ঠাইবোৰ, এইবোৰ ঘৰ দুৱাৰৰ তোমালোকে অৱশিষ্ট লক্ষ্য কৰিছা। এইটো ৰাস্তা পদূলি, ৰাস্তা আৰু সকলোবোৰ ৰাস্তা কোন আছিল, এৰি আছিল, আমি এতিয়া পঢ়িম নিশ্চয়। এতিয়া আমি পঢ়ো আহা হৰপ্পা সভ্যতাৰ নলা নৰ্দমাসমূহৰ বিষয়ে। এতিয়া তোমালোকে নিশ্চয় দেখিব পাৰিছা যে সুপৰিকল্পিতভাৱে নিৰ্মিত জল নিষ্কাশন ব্যৱস্থা তথা পয় প্ৰণালী আছিল হৰপ্পা নগৰসমূহৰ অন্যতম বৈশিষ্ট্য। গতিকে হৰপ্পা সভ্যতাৰ সৰু ডাঙৰ সকলো নিম্ন চহৰ হওক, দুৰ্গ চহৰ হওক, সকলো বাস পথবোৰ কি থুলমূলকৈ এটা গ্ৰিড ব্যৱস্থাৰ ওচৰে আৰু কি হৈছে, ইটোৱে সিটোক খণ্ডিত কৰাকৈ কি কৰা হৈছিল, নিৰ্মাণ কৰা হৈছিল আৰু সেইবোৰ খুব পোন আছিল আৰু ইটোৱে সিটোক পোনকৈ খণ্ডিত কৰিছিল। আৰু ইয়াৰ পৰা গম পোৱা যায় যে ইয়াৰ অধিবাসীসকলে প্ৰথমে নৰ্দমাযুক্ত পথবোৰ নিৰ্মাণ কৰি ইয়াৰ ওচৰে পাজৰে ঘৰবোৰ সাজিছিল। অৰ্থাৎ প্ৰথমতে ড্ৰেইনবোৰ ৰাস্তাৰ কাষে কাষে সাজি লৈছিল, তাৰপিছত তেওঁলোকে কি কৰিছিল, ঘৰ সাজিছিল, যাতে ঘৰুৱা পেলনীয়া সামগ্ৰীবোৰ বা পেলনীয়া পানীবোৰ কি হয়, সামগ্ৰী নহয়, পানীবোৰ যাতে কি হয়, সেই ড্ৰেইনেৰে বা নৰ্দমাৰে কি হয়, আলি কাষৰ মূল নৰ্দমাত পৰেহি। আৰু তাৰ বাবে কি হয়, প্ৰত্যেকটো ঘৰৰ আলিবাটৰ কাষ আৰু ঘৰ আৰু আলিবাটৰ মাজত কি আছিল, এখন ৱাল বা প্ৰাচীৰ কি আছিল, নিতান্তই আছিল। এতিয়া ইয়াৰ পিছত আমি চাম হৰপ্পা সভ্যতা সংস্কৃতিৰ ঘৰুৱা স্থাপত্য কলাৰ বিষয়ে। ঘৰুৱা স্থাপত্য ঘৰ দুৱাৰৰ ক্ষেত্ৰত কেনেধৰণে সজাইছিল, আমি সেই বিষয়ে চাম। এতিয়া চোৱা, মহেঞ্জোদাৰো নামনিৰ নগৰত ভালেমান গৃহৰ স্থাপত্য কলাৰ নিদৰ্শন পোৱা গৈছে। আমি গম পাইছো যে বুৰঞ্জীবিদসকলে সদায় কি হয়, নিদৰ্শনৰ ওপৰত বা তথ্যৰ ওপৰত ভিত্তি কৰি ইতিহাস ৰচনা কৰিবলৈ চেষ্টা কৰে। গতিকে অধিক সংখ্যক ক্ষেত্ৰতে এনে গৃহৰ মধ্যস্থলত একোখন চোতালক কেন্দ্ৰ কৰি কেউদিশে কোঠাবোৰ নিৰ্মাণ কৰা হৈছিল। এখন চোতাল, মাজতে চোতাল, আমাৰ আধুনিক ব্যৱস্থাৰ নিচিনা নহয় আগফালে চোতাল ৰাখি পিছফালে ঘৰ বনোৱা। তাত কি আছিল, চোতালখন মধ্যভাগত আছিল আৰু কি হৈছিল, চাৰিওফালে ৰুমবোৰ বা ঘৰবোৰ বনোৱা হৈছিল। বিশেষকৈ জহৰ দিন, ঠাণ্ডা দিন আৰু শুকান বতৰত কি হৈছিল, এই চোতালখনত ৰন্ধা বঢ়া, বোৱা কটা আদি কামবোৰ কৰাৰ
বাবে খুব সম্ভৱতঃ তেওঁলোকে ব্যৱহাৰ কৰিছিল। অন্যহাতে বাসগৃহৰ তলৰ মহলাৰ প্ৰাচীৰত খিৰিকীৰ ব্যৱস্থা নৰখাটোৱে এই লোকসকলে যে আবুৰ তথা আৰবেৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল সেই কথাটো সূচায়। এটা কথা মন কৰিবা তোমালোকে যে কি হৰপ্পা সভ্যতাত পুৰাতত্ত্ববিদসকলে বা পুৰাতাত্ত্বিকসকলে কি হৈছে এক মহলৰ পৰা বা সাধাৰণ ঘৰৰ পৰা 2-3 মহলীয়া ঘৰৰ অৱশিষ্টলৈকে উদ্ধাৰ কৰিছে। গতিকে এই 2-3 মহলীয়া ঘৰবোৰৰ যিবোৰ তলৰ মহলা আছিল সেইবোৰত কোনো খিৰিকীৰ ব্যৱস্থা নাছিল। তাৰ পৰা এইটো অনুমান কৰিছে যে সেই সময়ৰ হৰপ্পা সভ্যতাৰ লোকসকলে আৰবেৰ বা আবুৰ হোৱাটোৰ ওপৰত খুব গুৰুত্ব দিছিল। গতিকে বাসগৃহৰ প্ৰৱেশদ্বাৰখনো এনেধৰণে সজা হৈছিল যাতে ঘৰৰ ভিতৰ বা চোতালখন দেখা নাযায়। ঘৰৰ মূল দুৱাৰখন বা দুৱাৰবিলাক এনেধৰণে সজোৱা হৈছিল যাতে ভিতৰত থকা চোতালখন বা ঘৰৰ ভিতৰতো দেখিবলৈ পোৱা নাযায়। অন্যহাতে প্ৰত্যেক ঘৰতে ইটাৰে সজা একোটা স্নানাগাৰ আছিল, বাথৰুম আছিল আৰু ইয়াৰ সৈতে সংলগ্ন একোটা নৰ্দমাৰ দ্বাৰা নিষ্কাশিত পানী প্ৰাচীৰৰ ফুটাৰেদি ওলাই আলিবাটৰ নৰ্দমাত পৰিছিলগৈ। আমি পাই আহিছো যে প্ৰত্যেকটো ঘৰতে পানী নিষ্কাশনৰ খুব গুৰুত্বপূৰ্ণ আৰু এটা কৰ্মঠ এটা ব্যৱস্থা আছিল আৰু সেই ঘৰুৱা যিবোৰ পানী বা মানে ঘৰুৱা যিবোৰ পনীয়া দ্ৰব্য সেইবোৰ ওলাই গৈ কি হৈ পৰিছিল আলি কাষৰ নৰ্দমাত পৰিছিল আৰু সেই নৰ্দমাইদি গৈ একোটা ঠাইত কি হৈছিল জমা হৈছিলগৈ। কিছুমান ঘৰৰ ওপৰ মহলাত বা ছাদত উঠিবলৈ থকা খটখটিৰ ভগ্নাৱশেষ পোৱা গৈছে। কিছুমানত কি হৈছে খটখটিও উদ্ধাৰ কৰা হৈছে। অন্যথা কিছুমান ঘৰত একেটা কোঠাতে পানীৰ কুঁৱা য'ত বাহিৰৰ মানুহো সোমাব পাৰিছিল। ঘৰতে একোটা কোঠাত কি আছিল পানীৰ কুঁৱাও আছিল। গতিকে সেই কিছুমান ঘৰত কি হৈছিল যিবোৰ পানীৰ কুঁৱা আছিল মুখৰ ৰুমটোতে হয়তো আছিল, সেইটোৰ দ্বাৰা অনুমান কৰা হৈছে যে পুৰাতত্ত্ববিদসকলে অনুমান কৰিছে যে হয়তো কেতিয়াবা বাটৰুৱাসকলে যেতিয়া বা অচিনাকি লোকে যেতিয়া পানী বিচাৰি আহে তেতিয়া তেওঁলোকক খাবলৈ কি কৰা হৈছিল সুবিধা কৰি দিয়াৰ বাবে এনেবোৰ কুঁৱা খন্দা হৈছিল। গতিকে মহেঞ্জোদাৰোতে এনেকুৱা ধৰণৰ প্ৰায় 700টামান কুঁৱা পোৱা গৈছিল। ইয়াৰ পিছত আমি চাওঁ আহা হৰপ্পা সভ্যতাৰ এই নলা নৰ্দমা ব্যৱস্থাৰ বিষয়ে আৰ্নেষ্ট মেকিয়ে তেওঁ কি উদ্ধৃতি দিছিল বা তেওঁ কি বৰ্ণনা দিছিল। গতিকে আমি এতিয়া আৰ্নেষ্ট মেকিয়ে তেওঁ আৰ্লি ইণ্ডাছ চিভিলাইজেশ্যন 1948 চনত লিখা আৰ্লি ইণ্ডাছ চিভিলাইজেশ্যন নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে সেই ব্যৱস্থাটো হৰপ্পা সভ্যতাত যিটো নলা নৰ্দমা ব্যৱস্থা আছিল সেই ব্যৱস্থাটো কি হৈছিল এক উন্নত মানৰ আৰু কি হৈছিল যদিও পুৰণি পদ্ধতি আছিল কিন্তু উন্নত মানৰ পদ্ধতি আছিল আৰু তাৰ সেইটো কি সম্পূৰ্ণ আছিল আৰু সম্পূৰ্ণ কৰ্মঠ আছিল। মানে কি কোনো ক্ষেত্ৰতে পানী নিষ্কাশনৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা হোৱা নাছিল। আৰু তোমালোকে জানি আচৰিত হ'বা যে এই ড্ৰেইনবোৰ কি হৈছিল এই যিবোৰ নৰ্দমা এই নৰ্দমাবোৰ ইটাৰে ইমান কপকপীয়াকৈ গঠা হৈছিল আৰু গঠা হোৱাৰ লগতে কিছু ঠাইত কি ৰখা হৈছিল কিছুমান প্লেটৰ নিচিনা কোমল ইটাৰে বা ঢিলা ইটাৰে কিছুমান প্লেটৰ নিচিনাকৈ বনাই থোৱা হৈছিল যাতে সেই প্লেটবোৰ দাঙি ড্ৰেইনটো সময়ে সময়ে চফা কৰিব পৰা যায়। গতিকে হৰপ্পা সভ্যতাবাসী অকল ড্ৰেইনলৈ পানী নিষ্কাশন কৰিয়েই তেওঁলোকৰ ঘৰৰ পৰা অতিৰিক্ত পানীখিনি বা অলাগতিয়াল পানীখিনি উলিয়াই ক্ষান্ত থকা নাছিল। সেই মূল ড্ৰেইনবোৰ বা ঘৰৰ যিবোৰ ড্ৰেইন সেই ড্ৰেইনবোৰো মাজে মাজে চফা কৰাৰ কি কৰিছিল ব্যৱস্থা আৰু কেতিয়াবা সেই ঢাকনিবোৰ বা প্লেটবোৰ কি হৈছিল চূণ শিলেৰে নিৰ্মাণ কৰা হৈছিল। অন্যহাতে এই যে মূল যিটো নৰ্দমা আছিল সেই নৰ্দমাটোৱেদি পানী গৈ কোনোবা এঠাইত গোট খাবলৈ কি হৈছিল অলপ দূৰত্বৰ মূৰে একোটা ডাঙৰকৈ গাঁত কি কৰা হৈছিল খন্দা হৈছিল আৰু সেই গাঁতবোৰত কি হৈছিল পানী যেতিয়া জোখতকৈ বেছি জমা হৈছিল সেইবোৰ কি হৈছিল সময়ে সময়ে পৰিষ্কাৰ কৰি থকা হৈছিল। অন্যহাতে এই নৰ্দমাবোৰৰ কাষে কাষে কি হৈছিল কিছুমান আৱৰ্জনা বিশেষকৈ বালিৰ সৰু সৰু থোপ খাই থকা দেখিবলৈ পোৱা গৈছিল। পুৰাতত্ত্ববিদসকলে যেতিয়া সেইবোৰ খনন কাৰ্য কৰিছিল তাত কিছুমান বালিৰ বা মানে জাবৰ বা তেনেকুৱা ধৰণৰ সৰু সৰু জাবৰ কি হৈছিল থোপ খাই থকা দেখিবলৈ পাইছিল। ইয়াৰ পৰা তেওঁলোকে কি কৰিছিল নৰ্দমাসমূহ পৰিষ্কাৰ কৰোঁতে থোপ খোৱা জাবৰ জোঁথৰবোৰ কি হৈছিল সদায় চকা লগা গাড়ীৰে কি হৈছিল পৰিষ্কাৰকৈ টানি নিয়া হৈছিল।
গতিকে সেই যিবোৰ নলা চফা কৰোঁতে যিবোৰ বস্তু পানীৰ লগত মিছল হৈছিল বা বালি আহিছিল সেইবোৰ হয়তো কি হৈছিল উঠাই আনি ড্ৰেইনৰ পৰা উঠাই আনি একোটা ঠাইত থোৱা হৈছিল আৰু সেইবোৰ চকা লগা গাড়ীৰে লৈ যোৱা হৈছিল। এই তোমালোকে অতি আচৰিত হ'বা যে এই সকলোবোৰ নৰ্দমা ব্যৱস্থা তাত কি হৈছিল সম্পূৰ্ণ কৰ্মঠ আছিল আৰু সৰু বৰ সকলো নগৰতে এই নৰ্দমা ব্যৱস্থা বা ড্ৰেইনেজ চিষ্টেম আছিল। গতিকে নৰ্দমা ব্যৱস্থা ক্ষুদ্ৰ আকৃতিৰ নগৰবিলাকতো আছিল বা দুৰ্গ চহৰবিলাকতো আছিল আৰু নিম্ন চহৰবিলাকতো আছিল আৰু বোকা মাটিৰে যিবোৰ ঘৰ নিৰ্মিত হৈছিল সেই বোকা মাটিৰে নিৰ্মিত ঘৰবোৰত কিন্তু ইটাৰে আকৌ পোৰা মাটিৰ ইটাৰে কি কৰা হৈছিল নৰ্দমা নিৰ্মাণ কৰা হৈছিল। গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে কি হৈছিল হৰপ্পা সভ্যতাৰ নলা নৰ্দমা ব্যৱস্থাটো কি হৈছিল আৰু বৃহৎ স্থাপত্য কলাটো আধুনিক যি স্থাপত্য কলা তাৰ লগত ফেৰ মাৰিব পৰা উন্নত মানৰ আৰু আধুনিক যিবোৰ আমি নগৰ চহৰ দেখোঁ সেইবোৰত যেনেকুৱা ধৰণৰ আমি অপৰিষ্কাৰ নলা নৰ্দমা ব্যৱস্থা বা অপৰিকল্পিত নলা নৰ্দমা ব্যৱস্থা আৰু অপৰিকল্পিত ঘৰ ভাৱে সজা ঘৰ দুৱাৰ দেখোঁ তাৰ তুলনাত হৰপ্পা সভ্যতা খুব পৰিকল্পিত আছিল। তোমালোকে ইয়াৰ পিছত মই যেতিয়া ফটো দেখুৱাম তোমালোকে নিশ্চয় তাত বুজিব পাৰিবা। এতিয়া কিছুমান ফটো চাওঁ আহা। এতিয়া তোমালোকে ইয়াত নিশ্চয় দেখিছা যে হৰপ্পা সভ্যতাৰ স্নানাগাৰ আমি পাই আহিছো যে প্ৰত্যেকটো ঘৰতে একোটাকৈ স্নানাগাৰ আছিল। এইটো স্নানাগাৰ এইটো বৃহৎ স্নানাগাৰ বুলি কোৱা হয়। আমি ইয়াৰ পিছত পঢ়িম মহেঞ্জোদাৰো বৃহৎ স্নানাগাৰ। ইয়াৰ পিছত মহেঞ্জোদাৰো এইবোৰ এইটো দুৰ্গ বুলি কোৱা হৈছিল আৰু এইটো ৱেলছ যিবোৰ কুঁৱা যিবোৰ মানে ঘৰত কুঁৱা খন্দা হৈছিল বা ৰাজহুৱাভাৱে কিছুমান কুঁৱা আছিল সেইটো কুঁৱাৰ উদাহৰণ দিয়া হৈছে ইয়াত চিত্ৰ দেখুওৱা হৈছে। ইয়াৰ পিছত আমি চাম এইবোৰ তোমালোকে নিশ্চয় দেখিছে যে হৰপ্পা সভ্যতাৰ ঘৰৰ যিবোৰ নমুনা এইবোৰ তোমালোকে ৱাল দেখিছা। এইখন ৱাল এইখন চোতালক কেন্দ্ৰ কৰি এইবোৰ ৰুমবোৰ বিভিন্ন ধৰণে সজোৱা হৈছে। তোমালোকে দেখিছে কিমান পৰিকল্পিতভাৱে এইবোৰ নিৰ্মাণ কৰা হৈছিল। প্ৰত্যেকটো ঘৰৰ শৈলীটো প্ৰায় একেধৰণৰ, কিছুমান 2 মহলীয়া কিছুমান 3 মহলীয়া। এই তলৰ মহলবিলাকত তোমালোকে খিৰিকী নথকা এইটো প্ৰত্যক্ষ কৰিছে। এইবোৰ খিৰিকী আধুনিক হয়তো ইটা কেইটামান নাগাঠি ৰখা হৈছিল। ইয়াৰ পিছত আমি চাওঁ এইটো হৰপ্পা সভ্যতাৰ এটা পৰিষ্কাৰ ছবি। ইয়াত এইবোৰ টম দেখিছা এইটো দুৰ্গ। গতিকে এইটো দুৰ্গ চহৰ, এইখনক দুৰ্গ চহৰ বুলি কয় কিন্তু দেখাত সৰু কিন্তু ওখ ঠাইত অৱস্থিত। ইফালে হয়তো নিম্ন চহৰ অৱস্থিত। এইখিনি দেখিছা তোমালোকে এইবোৰ চোতালক কেন্দ্ৰ কৰি কেনেধৰণে ঘৰ গঢ় লৈ উঠিছে। এইখিনি ৱাল এইবোৰ যিহেতু ভগ্নাৱশেষ সেইকাৰণে একজেক্টলি সেই সময়ত যেনেধৰণে আছিল তেনেকে দেখিবলৈ পোৱা নাযায়। ইয়াত তোমালোকে স্পষ্টকে দেখিব পাইছা এবং প্ৰত্যেক ঘৰ মানুহৰ থকা প্ৰাচীৰ। ইয়াত এইটো হয়তো সেই মানুহৰ ঘৰৰ পৰা সংলগ্ন ড্ৰেইনৰ যিটো নৰ্দমাৰ গতিকে এই এইবোৰৰ ভগ্নাৱশেষ খনন কাৰ্যৰ ফলত খান্দি উলিওৱাৰ পিছত এইবোৰৰ অৱশিষ্ট এনেধৰণে পোৱা গৈছে আৰু এইবিলাকৰ ওপৰত ভিত্তি কৰিয়ে ঐতিহাসিক কৰিব বিচাৰে হৰপ্পা সভ্যতাৰ পয় প্ৰণালী বা নৰ্দমা ব্যৱস্থা আৰু বৃহৎ স্থাপত্য কলাৰ বিষয়ে কি কৰিব বিচাৰে বৰ্ণনা দিব বিচাৰে। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই। আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'লা। যদি এই ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত লাইক কমেণ্ট নিশ্চয় কৰিবা। ধন্যবাদ।